হেৰা আমাৰ মাজনীক ঘৰত দেখা নাই কলৈ গ'ল এই হেৰো ইমান কথা পাহৰেনে কেলে তাই দেখোন কালিয়ে সেই লগৰ ছোৱালীৰ বিয়া বুলি তাই যোৱা নাই জানো কালিয়ে গ'ল দেখোন আপোনাক কৈ থৈ গৈছে ইমান কথা বাৰু পাহৰিলে কেনেকৈ হ'ব কওকচোন অ হয়তো তাই কালি মোক কৈ থৈ গৈছিলে নহয় পাহৰিয়ে থাকো বয়সো হৈছে কোনদিনানো কেনেকে কি হ'ব ভগৱানেহে জানে আৰু দেই এনেকে ক'লে কেনেকে হ'ব কওকচোন হা এতিয়াই ভগৱানে আমাক নিব নোৱাৰে আমাৰ আগলৈ নাই পাছলৈ নাই সেই ছোৱালী এজনীয়ে তাইক আমি বিয়া বাৰু দি মেলি তাই ঘৰ সংসাৰ পাতি মেলিহে আমি আৰু ইপুৰিলে যাব পাৰিম দেই এনেকে আপুনি কথা নক'ব আৰু ভগৱানেও এতিয়া আমাক নিব নোৱাৰে মই সেইটো ভগৱানক প্ৰাৰ্থনা কৰোঁ সদায় জানেনে আৰু এটা কথা নহয় সেইদিনাখনি যে আমাৰ মাজনীক চাবলৈ ল'ৰাজন আহিছিলে কি ক'লে তেওঁলোকে কিনো কবি আৰু মালতী তেওঁলোকেও সেই যৌতুকেই বিচাৰিছে আমি আকৌ ইমান দিব পৰা আমাৰ সামৰ্থ্য নাই নহয় যিমানখিনি সামৰ্থ্য হয় সিমান অনুযায়ী দিম আৰু তেওঁলোকে যিমানখিনি বিচাৰিছে নাই মই দিব নোৱাৰো দেই মোৰ কিডনী বেছি দিলেও চাগে ইমান বস্তু মই নাপাম সেইকাৰণে মই কেঞ্চেলেই কৰিলো নালাগে দে তাইক আকৌ নি পেলাই পাছত কষ্ট দিয়াতকৈ ঘৰতে থাকিব কিনো অভাৱ খেতি বাতি সকলো হৈয়ে থাকে তেনেকৈয়ে চলি থাকিব যদি তাই আৰু ভাগ্যখন ভাল তেতিয়া বিয়া হ'ব যদি ভাগ্যত তাই বিয়াই হ'বলগীয়া নাই নালাগে দে আমি এনেকৈ নিদিওঁ আমাৰ ছোৱালীজনীক পাছত আমি কান্দি কান্দি ভাত খাব লাগিব তাইও সেই কান্দি কান্দিয়েই ভাত খাব লাগিব জাননে পাছতহে আমি পস্তাম নালাগে দে আমাৰ ছোৱালীজনী ঘৰতেই থাকক তাই ঘৰতে থাকিলেই ভাল হ'ব বুজিছনে ঠিকেই কৈছে আপুনি আমাৰ লেখীয়া দুখীয়া মানুহৰ দুখনো কোনে বুজিব কওকচোন সঁচাকৈ আগতেও সেয়া পচন্দ হয় আকৌ যৌতুকৰ কথা কয় কিমানে যে যৌতুক বিচাৰিছে কিয় যৌতুক বিচাৰে বাৰু হেৰৌ আমাৰ সমৰ্থ অনুযায়ী আমি দিম নহয় ইমান আৰু যৌতুক হ'ল বুলি এনেকৈ দাবী কৰে নেকি হ'ব দিয়ক আমাৰ ছোৱালীজনী যদি কপালত আছে নিশ্চয় তাই এদিন ভাল ঘৰলৈকে পৰিব চাব দুখো লাগিছে তাইৰ লগৰবোৰ ছোৱালী সকলো বিয়া হ'ল আমাৰ এইহে আছে ইফালে তাই পঢ়া শুনাও বেছি নহয় কি যে কৰিম আৰু সঁচাকৈ ভাবিলে কিবা বুকুখন ধমৰ ধমৰহে মাৰে জানেনে মোৰ ৰাতি টোপনি নোহোৱা হৈছে তাইক যদি ভাল মানুহ এঘৰত গতাব পাৰোঁ মই আৰু সমস্ত চিন্তা দূৰ হ'ব জানেনে মই ভগৱানক এটাই প্ৰাৰ্থনা কৰোঁ লাগিলে ঘৰখনৰ ঘৰখন দুখীয়াই হওক তথাপিতো ল'ৰাটো অমায়িক হ'ব লাগে ভদ্ৰ হ'ব লাগে তাইক ভালদৰে চলাই মেলি খুৱাব পৰা হ'ব লাগে সেইটোহে মই জানেনে আমাৰ ছোৱালী আকৌ তেনেকুৱা টেঙৰ ভেঙৰ ছোৱালী নহয় অকৰা অজলা ছোৱালী তাইক যোনে যিটোকে কৰিব সেইটোকে কৰিব তাই তেনেকৈ নহ'ব নহয় তাইৰ দৰে এটা ল'ৰা পালেই আমি শান্তি লাগিলে ল'ৰাটো ঘৰ বাৰী নাথাকিলেও আমাৰ ঘৰতে থাকিব আমি সেইটোৱে বিচাৰিছোঁ পিছততো এই সা সম্পত্তি সকলোখিনি তাইৰে হ'ব তাইয়ে ইয়াত থাকিব পাৰিব হ'ব দিয়ক ময়ো চিন্তা বকে এৰিবহে লাগিব নহ'লে কোনদিনা ভুটুককে এইখন সংসাৰৰ পৰা চিন্তা কৰি যাবগৈ লাগিব ঠিকেই নাই ভগৱানে যদি কপালত আছে আৰু দিছে যদি হ'ব আৰু এইবোৰ চিন্তা কৰি একো লাভ নাই জানেনে হ'ব দিয়ক তাই নথকা কাৰণেহে পাতিছোঁ তাইৰ আগত পাতিবলৈ হ'লে তাইৰ মনত বৰ কষ্ট পাব তাকে বৰ দুখ লাগে মোৰ ছোৱালীজনীলেহে বাৰু ক'তো ল'ৰা এটা ওলাব নাপায়নে তাকেতো মালতী চিন্তা চৰ্চা বাদ দে ভগৱানে যদি তাইৰ কপালত লিখা আছে এনেও হ'ব আমি চিন্তা কৰি একো কৰিব নোৱাৰো তথাপিতো তাইৰ লগৰ ছোৱালীবিলাক বিয়া হৈ গুচি গ'ল যে সেইটোৱে অকণমান মনত দুখ লাগে আৰু এই আছিলে এতিয়া এইও যাবগৈ আমাৰ ছোৱালীজনীহে অকলশৰীয়া হ'ব দে যি হয় দেখা যাব আৰু কিনো কৰিম আমাৰ লেখীয়া দুখীয়া মানুহৰ ঘৰৰ পৰানো কোনেনো ছোৱালী নিব ভাবিয়েই কিবা লাগে ভি তোমাৰ বাবে ছোৱালী এজনী ইয়াতেই চাবা আমি অসমৰ ছোৱালী বিয়া পাতিম কাৰণ দাদালে দেখিলাই নহয় তেওঁ দেখোন বিদেশৰ ছোৱালী আনি পেলাই কি হৈছে ঘৰ সংসাৰ দেখোন দুদিনতেই চব ধ্বংস হৈ গ'ল সেইবাবে মই ভাবিছোঁ তোমাৰ কাৰণে মই অসমৰ পৰাই এজনী ছোৱালী লৈ যাম বহুত মৰমীয়াল দেই সঁচাকৈ বহুত ধুনীয়া ধুনীয়া ছোৱালী আছে তুমি ইয়াৰে এজনী পচন্দ কৰিবা যোনজনীয়ে তোমাৰ পচন্দ লাগে মই সেইজনীকে তোমাৰ লগত বিয়া পাতি দিম আৰু শুনা মই সৌ ছোৱালীজনী ইমান পচন্দ লাগিছে ছোৱালীজনী ইয়াত ঘূৰি ফুৰিছে ইমান ভাল লাগিছে ইমান কামে কাজে চবতে পাকৈ দেখিছানে মই অহাৰে পৰা তাইকে মই চাই আছোঁ তাইৰ পৰা মোৰ চকু আঁতৰি নহয় ইমান মৰম লগা ছোৱালী ইমান ভাল লাগিছে দেখিবলৈ তুমি তাইকে বিয়া পাতিবা আৰু শুনা মই তাইক সুধিব লাগিব তাইৰ বা ঘৰ ক'ত হয় মই বৌক সুধিব লাগিব জানা
Yes, Mom, of course. অভি, ইয়াত তুমি ইংলিছ নামাৰিবা। ইংলিছ মাৰিলে মানুহে বুজি নাপাব নহয়। অসমীয়া ভাষাত কবা কথাবোৰ। মই তোমালোকক সৰুৰে পৰা অসমীয়াতেই কথা শিকাই আহিছো। অসমীয়াত কবা, বুজিলা? আমাৰ মাতৃভাষা হৈছে অসমীয়া। সেইবাবে তুমি অসমলৈ আহিছা যেতিয়া অসমীয়াতেই কথা কবা। মাক পিতেক গোট খাই কি পাতিছানো? বৌ নাই, মই অভিক কৈছো বোলো আমি অসমীয়া মানুহ। অসমলৈ আহিছো যেতিয়া তোমাৰ কাৰণে অসমীয়া এজনী ছোৱালী চাই থৈ যাম বুলি কৈছো। তোমালোকেতো সকলো গম পোৱাই, মোৰ ডাঙৰ ল'ৰালে মই বিদেশৰ পৰা ছোৱালী আনি পেলাই কি হ'ল, দুদিনতে তাৰ ঘৰ সংসাৰ চেছ হৈ গ'ল। সেইবাবে মই অভিক কৈছো যে আমি তোমাৰ বাবে ছোৱালী অসমৰ পৰাই নিম। সৌ ছোৱালীজনীক ইমান মৰম লাগিছে। কৰ হয়নো বৌ? তাইৰ নাম প্ৰিয়া, আমাৰ মাজনীৰ লগৰে। তাই বৰ ভাল জানানে? সঁচাকৈ ছোৱালীজনীক কামে কাজে কোনো ফালৰ পৰাই পেলাব নোৱাৰি জানানে? আৰু কালিয়ে আহিলে তাই। কালিৰ পৰা আমাৰ ঘৰত কাম বন সকলো দায়িত্ব তাইয়ে লৈছে জানানে? ইটো কৰা সিটো কৰা তাইয়ে সকলোখিনি কৰিছে। আমাৰ মাজনীয়ে কৈছে, প্ৰিয়া আহিলে যেতিয়া মোৰ চিন্তা নাই। সঁচাকৈ মোৰো চিন্তা নাই জানানে? তাই সকলোখিনি কাম মানে চম্ভালি ল'ব পাৰে। কিমান যে কামিয়াল ছোৱালী ঐ। এটাই দুখ লাগে, তাইলৈ দৰাবিলাক আহিছে জানানে? যৌতুক বিচাৰি বিচাৰি দৰাবিলাকে এৰি থৈ গৈছে। তাই ঘৰখনৰ অৱস্থা পাতিও ইমানটা ভাল নহয়। বেচেৰীজনীক যদি ভাল দৰা এটালৈ চাই দিব পাৰিলোহেঁতেন, আমাৰেই মনটো শান্তি লাগিলেহেঁতেন। ভগৱানে, মই সদায় কওঁ, ভগৱানে তাইক ভাল দৰা এটা দিলেই হ'ল জানানে? সঁচাকৈ ছোৱালীজনী বহুত ভাল। মই অহাৰে পৰা তাইক চাইয়ে আছো। চাই যেন হেঁপাহ পলোৱা নাই জানানে? তাইক মাতাচোন, কথা এফাকি পাতো। ৰবা, মই মাতি দিছো। প্ৰিয়া, প্ৰিয়া, এইফালে আহাচোন। খুৰী, কিয় মাতিছিলে কওকচোন? প্ৰিয়া, মই তোমাক চিনাকি কৰাবলৈ পাহৰিলো নহয়। এয়া আমাৰ মাজনী খুৰীয়েক দেই, বিদেশত থাকে। আৰু এয়া তেওঁৰ ল'ৰা অভি। জুৰি মোবাইলত আপোনাৰ ফটো মই দেখিছো। বৰ ভাল লাগে আপোনাক। বাকী আপোনালোকে চাহ তাহ খোৱা বোৱা কৰিলেনে বাৰু? চাহ তাহ খালো বাৰু। তুমি যদি দিয়া একাপ খাব পাৰি। ঠিক আছে, কিয়নো নিদিম বাৰু। আপোনালোক বহক, মই চাহ বনাই আনোগৈ। খুৰী, আপুনি চাহ খাবনে? নাখাওঁ দিয়া প্ৰিয়া, এই খুৰীহঁতকেই দিয়া। সঁচাকৈ দেই, বহুত ভাল লাগিলে ছোৱালীজনীৰ লগত কথা পাতি। বৌ, মই এটা কথা ভাবিছো, এই ছোৱালীজনীক মোৰ অভিলে বাৰু বেয়া হ'ব নেকি? মই তাইক বোৱাৰী কৰিবলৈ মোৰ খুব ইচ্ছা আছে। তেওঁলোকৰ ঘৰলৈ লৈ যাবাচোন। ঠিক আছে, ওলাবা। বিয়াখন গৈ লওক, মই তোমাক নিশ্চয় লৈ যাম। মই জুৰিক নোৱাবলৈ নাযাওঁ। মই কেনেকৈ যাম? মই তাইৰ চকুলৈ চাব নোৱাৰো। তাইলৈ মোৰ বৰ মনত পৰিব। সঁচাকৈ কিবা এটা হ'লেও দুইজনীয়ে পাতো। এতিয়া মই বৰ অকলশৰীয়া হৈ গলো। কেনেকৈ বাৰু তাইক মই নোৱাবলৈ নাযাওঁ মই। তাই এতিয়া অকণমান দেৰি পাছতে তাইক লৈ গুচি যাবগৈ। মই যাওঁ বুলি ক'লেও তাইৰ ওচৰলৈ যাব নোৱাৰো। তাই আহো বুলি ক'লেও মোৰ ওচৰলৈ আহিব নোৱাৰে। আগতে দুইজনীয়ে কিবা এটা হ'লেই ইজনীয়ে সিজনী ঘৰলৈ যাওঁ। এতিয়া মই মনৰ কথাবোৰ খুলি কাক ক'ম বাৰু? কোনে মোৰ মনৰ কথা শুনিব? কি হৈছে? কিয় কান্দি আছে আপুনি ইয়াত? Hey, you are crying? কি কৈছে? মই বুজি পোৱা নাই। Sorry, মই আপোনাক সুধিছো, আপুনিতো ইংলিছ বুজি নাপায় ন? মই আপোনাক সুধিছো, আপুনি কান্দি কিয় আছে? মানে মোৰ লগৰ ছোৱালীজনী গুচি যাব কৈছে। মোৰ লগৰীয়া নোহোৱা হ'ব, সেইবাবে মোৰ দুখ লাগিছে। সেইকাৰণে কান্দিছো। সেইটো কথা। একো নাই দিয়ক। বিয়া ভালে কুশলে গ'ল। আমি যাব নোৱাৰিলো আকৌ দেই, বেয়া নাপাবা। সেইকাৰণে বিয়াকে পঠিয়ালো আৰু ঠাণ্ডাও পৰিছে নহয়, সেইকাৰণে নগ'লো। বাকী এয়া আলহী চিনি পোৱা নাই যে। তাকেইতো, এইকেইদিন বৰ ঠাণ্ডা পেলাই দিছে দেই। বিয়া দুদিন ৰ'দ দিলে বুলিহে, নহ'লে কি অৱস্থা হ'লহেঁতেন। একো নাই,
পৰা হ'লে মানে যোৱা হ'লে ভাল পালোহেঁতেন। হ'ব দিয়ক, পিয়াক পঠিয়াইছে ন, তাইৰ লগৰ বান্ধৱী গ'ল, ভালেই হ'ল। ৰ'ব, এয়া মোৰ যা আকৌ এই বিদেশত থাকে যে বুলি কওঁ, সিহঁত অহাই নহয় জানেনে। আহিলেও এনেকৈ গাঁৱত ফুৰিবলেই নহয়, আহে আৰু যায়গৈ। সেইকাৰণে এইবাৰ বোলো ব'ল, আৰু এটা উদ্দেশ্য লৈ আহিছে। তেওঁৱেই বাৰু ক'ব, মই নকওঁ। মৃণালৰ মানুহজনী তাকেইতো, সেই বিয়া সময়তে দেখা, আৰু তাৰ পাছত দেখা সাক্ষাৎ হোৱাই নাই নহয়। ভালে আছা? তোমালোক বিদেশত থাকা বুলি জানো বাৰু, এই আমাৰ এই কৈয়ে থাকে, শুনো বাৰু। বাকী তোমালোক কেতিয়াবা আহিলা? ভালেই আছো দিয়ক। আমি বিয়াৰ দুদিনৰ আগত পাইছোহি, আৰু মই মানে আপোনালোকৰ ছোৱালী প্ৰিয়াক বিয়াতে পাইছিলোঁ। বৰ ভাল লাগিলে, বৰ ছোৱালীজনী মৰমীয়াল দেই। সেইকাৰণে মই ভাবিছোঁ আপোনাৰ মানে ছোৱালীজনী মোৰ ঘৰৰ বোৱাৰী কৰিম বুলি ভাবিছোঁ। আপুনি কিবা বেয়া পাব নেকি? নাই দেই, মই মোৰ ছোৱালী বিদেশলৈ বিয়া নিদিওঁ। তাই বহুত সহজ সৰল ছোৱালী, অকৰা ছোৱালী। নাই, তাই টেঙৰ ভেঙৰ হোৱা হ'লেও মই মানি ল'লোহেঁতেন। ইমান দূৰলৈ মোৰ ছোৱালীজনী বিয়া নিদিওঁ। তাই আহোঁ বুলি ক'লেও আহিব নোৱাৰে, আমি যাওঁ বুলি ক'লেও যাব নোৱাৰিম। কিবা এটা হ'লেও তাই আমালৈ খবৰ খাতি দিব নোৱাৰিব। নাই, মই ছোৱালী ইমান দূৰলৈ বিয়া নিদিওঁ। আপোনালোকে বেয়া নেপাব দেই। আপোনালোকে তেনেকৈ নক'ব, বহুত ভাল জানেনে, এই বহুত মৰমীয়াল, বহুত ভাল পাব। আমাৰ প্ৰিয়াই বহুত ভাল পাব, কৈছোঁ নহয়। থাকিব পাৰে সিহঁত বিদেশত, কিন্তু সিহঁতে বিদেশৰ ধৰং কৰং একো মানে লোৱা নাই। ক'ব পাৰে এটা দুটা ইংলিছ, কিন্তু অসমীয়া ভাষাতেই কথা পাতে। আপোনালোকে চিন্তা নকৰিব, মোৰ ওপৰত বিশ্বাস ৰাখক। আপোনালোকে কিয় তেনেকৈ কৰিছে? মোৰ ওপৰত বিশ্বাস ৰাখক, আৰু বৌ আছেই নহয়, বৌৰ ওপৰত বিশ্বাস ৰাখক। মই আপোনালোকৰ ছোৱালীক তেনেকৈ কষ্ট নিদিওঁ, চিন্তা নকৰিব। আৰু তাই যেতিয়াই আহিবলৈ মন তেতিয়াই মই পঠিয়াই দিম, আৰু আপোনালোকৰো যেতিয়া যাবলৈ মন মই তেতিয়াই আপোনালোকক লৈ যামহি, চিন্তাই নকৰিব। আপোনালোকে কিয় চিন্তা কৰিছে? আজিকালি মোবাইলৰ যুগ, মোবাইলতে সকলো চাই থাকিব পাৰিব, আৰু তাইৰ লগত কথা বতৰা পাতি থাকিব পাৰিব। আপোনালোকে চিন্তা নকৰিব, মই আপোনালোকক এটা মোবাইল দিম, আৰু প্ৰিয়াকো এটা মোবাইল দি দিম। আপোনালোকৰ যেতিয়াই মন যায় তেতিয়াই নিজৰ ছোৱালীৰ লগত কথা পাতিব পাৰিব। আপোনালোকে আমাক বিশ্বাস কৰক। আপোনালোকে কিয় তেনেকৈ কৈছে? এই সম্পৰ্ক বহুত ভাল সম্পৰ্ক জানেনে। আপোনালোকে পাছত কিন্তু পস্তাব লাগিব আকৌ, মই কৈ থলো হ'লে। ভাল এটা সম্পৰ্ক আনি দিছোঁ, আপোনালোকে এনেকৈ কিয় কৈছে? তাই বিদেশত থাকিলেও আজিকালি মোবাইলৰ যুগ, আপোনালোকে যেতিয়াই মন যায় তেতিয়াই তাইক চাই থাকিব পাৰিব, তাইৰ লগত কথা পাতিব পাৰিব। যাওঁ বুলি ক'লে সেয়া কৈছেই নহয়, তাই লৈ যাবহি নহয়, বা আপোনালোকৰ জোৱাই হ'লেও লৈ যাবহি নহয় জানো। কি চিন্তা কৰিছে? হ'ব দিয়া, তুমি কৈছা যেতিয়া এই সম্পৰ্কটো বাৰু মানি লৈছো। পিছে আমাৰ প্ৰিয়াক আমি সুধি ল'ব লাগিব। একো নাই, আমি ইয়াতে দুদিনমান আছো নহয়। আপোনালোকৰ নিজৰ ছোৱালীক সুধি লওক, তাৰ পাছত আমাক উত্তৰ দিলেই হ'ব। আলতী, মই এইবোৰ কি শুনি আছো? গাঁওখনত দুদিনমানৰে পৰা একেবাৰে ফুচ ফাচ একেবাৰে কিবা কাজিৰঙা জন্তু অহাৰ আগতে চবেই যে ফুচুক ফাচাক চবেই যে ৰাস্তালৈ ওলাই চাই থাকে, কিনো মানে মই একো ধৰিবই পৰা নাই কাহিনীবিলাক। আৰু তহঁতৰ সেই পিয়া যে সেই ল'ৰা এটা মানে বিদেশী ল'ৰা এটাৰ লগত ঘূৰি ফুৰা দেখিছোঁ, এইবোৰ কি? সেই বিদেশী ল'ৰাবিলাকলৈ দি পেলাই কি মৰিব খুজিছ নেকি? পিছত কিন্তু আমাক নকবি আকৌ, কৈ দিছোঁ হ'লে। পিছত যেতিয়া ছোৱালী মাৰি পেলাবগৈ নি পেলাই তেতিয়াহে বুজি পাবি। আমিবিলাকে কৈ আছোঁ, তহঁতৰ ঘৰৰ গোটেই গাঁৱৰ মানুহে কৈ আছে, নুশুনে এবাৰ দুবাৰ। পিছত কিন্তু গাঁৱৰ মানুহৰ ভৰিত ধৰিলেও তহঁতক কোনেও মানে সহায় কৰা নাই আকৌ দেই, কৈ দিছোঁ হ'লে। ভাবি চিন্তি ছোৱালী বিয়া দিবি, এনেকৈ অযথা কোনোবা অচিনাকি মানুহৰ লগত ছোৱালী পঠিয়াই নিদিবি, কৈ দিছোঁ হ'লে। দেখা নাই জানো একেবাৰে টিঘিল হিলাই ঘূৰি ফুৰিছে গাঁওখনত, গোটেই গাঁৱৰ মানুহে একেবাৰে কাজিৰঙা জন্তু ছোৱালী চাই আছে। মই আজিহে গম পালোঁ কথাটো। মই বোলো এইজনী কি হ'ল আকৌ, সেইকাৰণে তহঁতৰ ঘৰলৈ দৌৰি আহিছোঁ একেবাৰে সাউতকৈ। মই আজি বোৱাৰীয়ে ক'লে, নহ'লে মই গমেই নাপালোহেঁতেন, গম পানে? এইবোৰ নকৰিবি দেই, এইবোৰ লিলিমাই বিদেশী মানুহৰ লগত নকৰিবি, ভাল নহয় নহয়। তই মানে একেবাৰে তত্তেই নোহোৱা হৈ গ'ল মানে তোৰ ছোৱালী বিয়া দিবলৈ। গাঁৱৰ এই বিদেশী সেই চালানী মাছতকৈ গাঁৱৰ সেই পুঠি খলিহনাকেইটাই ভাল, বুজিছ নে নাই? একেবাৰে পিছত পস্তাবি কিন্তু, কৈ থলো হ'লে। মইনো কি কৰিম, ল'ৰাইও ছোৱালীক পচন্দ কৰিছে, ছোৱালীয়েও ল'ৰাক পচন্দ কৰিছে। ময়ো ল'ৰাটো বেয়া দেখা নাই, ভাল। কিনো কৰিম আৰু, একো নহয় দিয়ক। যি কৰিবলগীয়া আছে ভগৱানে কৰিব, তেওঁ দেখি থাকিব নহয়। পিছত কিন্তু পস্তাই মৰিবি, কৈ দিছোঁ হ'লে। সময় থাকোঁতেনেই সলনি হৈ যা। কোনোবা এফালে যোৱা হ'বলা, মই তোমাক কথা এটাহে ক'বলৈ আহিলোঁ। এই নামঘৰলৈও যাম, আৰু বৌহঁতৰ ঘৰৰ পৰাও এপাক আহোঁগৈ। কওকচোন আপুনি কি কাৰণত আহিলে বা?
ভালেই কৰিছা। পিছে মই মানে বেয়া নাপাবা দেই। মানে ছোৱালীজনী যেতিয়া এতিয়া তোমালোকে লৈয়ে যাবা, তাইৰ লগততো কিবা এটা দিব লাগিব। সেইকাৰণে তোমালোকক কি দিব লাগিব ক'বাচোন, মই তেতিয়াহে যোগাৰ কৰিব পাৰিম। নহ'লে আকৌ সেইটো কথা। নালাগে, যৌতুকৰ নামত এটকাও আপোনালোকে খৰচ নকৰিব। ছোৱালীজনীক দিলেই হ'ব। আমাৰ ঘৰত একোৱেই অভাৱ নাই, তাই একোৱেই অভাৱ নাপায়। আপোনাৰ ছোৱালী আমাৰ ঘৰত ৰাজৰাণীৰ দৰে থাকিব পাৰিব, চিন্তা নকৰিব। আপোনালোকে একো দিব নালাগে। নবৌয়ে কিয় তেনেকৈ কৈছে জানা? কাৰণ তেনেকৈ মানে যৌতুক বিচাৰিয়ে কেইবাটাও মানে সম্পৰ্ক মানে ভাগিলে। সেইকাৰণে নবৌয়ে চাগে তোমাক সেইফাকি কথা ক'বলৈ আহিছে। নবৌ চিন্তা নকৰিব, আমাৰ প্ৰিয়া মাজনী সেইখন ঘৰত বহুত ৰাজৰাণীৰ দৰে তাই থাকিব পাৰিব। তাই একোৱেই কৰিব নালাগে। আৰু আমাৰ ভতিজাজনীও বৰ মৰমীয়াল। তাই যদি প্ৰিয়াক পায় নহয়, আৰু প্ৰিয়াই যদি তাইক পায় নহয়, নক'ব আৰু মানে আমাৰ এই ছোৱালীৰ লেখীয়া সিহঁত দুইজনী হৈ যাব জানেনে? বৰ ভাল তাইও। মোৰ লগত ফোনত কথা পাতে নহয়, বৰ মৰমীয়াল। আপুনি চিন্তাই নকৰিব, মই আছোঁ। কিবা এটা হ'লে মই দায়িত্ব ল'ম, মোক গালি পাৰিব আপোনালোকে। হ'ব দিয়া তেতিয়াহ'লে, মোৰ সেইটোৱেই চিন্তা লাগি আছিলে। প্ৰিয়া বাপেকেও কৈছে যোৱাচোন সুধি আহাগৈ। সেইকাৰণে সুধিবলৈ আহিলোঁ। হ'ব তেতিয়াহ'লে, আৰু মই যাওঁগৈ এতিয়া। এনেকৈ প্ৰিয়া আৰু অভিৰ বিয়াখন হৈ গ'ল। প্ৰিয়াক এতিয়া বিদেশলৈ লৈ গ'লগৈ। প্ৰিয়াই ভিডিঅ' কলিং কৰি মাকহঁতক ৰুমটো দেখালে আৰু সকলো কথা কৈছে। মাক বাপেকো বহুত সুখী হৈছে, কাৰণ প্ৰিয়া সুখী, সেইকাৰণে মাক বাপেকো সুখী হৈছে। প্ৰিয়াই কৈছে, মা, মোৰ ননন্দজনী জুৰিৰ দৰে একেই। তাই মোৰ লগত সকলো কথা পাতিছে আৰু মোক ইমান ঘৰৰ মানুহ সকলোৱে মৰম কৰিছে জানানে? সেইদে বুলি ক'লত মাকহঁত আৰু সুখী হৈছে। মই মাহঁতৰ লগত কথা পাতি পাহৰিয়ে গ'লোঁ যে ৰাতিপুৱা বনাবৰ সময় হ'ল নহয়। আৰু আজি মোৰ এইখন ঘৰৰ প্ৰথম দিন। মই যাওঁ পাকঘৰলৈ যাওঁচোন, কি বা বনাব লাগে। এতিয়া আমাৰ দৰে ভাত পানীয়ে খায়নে নাই কিবা বেলেগ বস্তুৱে খাই সুধিব লাগিব। যাওঁ, পাকঘৰলৈকে যাওঁ। আৰে পিঞ্চি, তুমি পাকঘৰত? মানে মোৰ আজি এইখন ঘৰত প্ৰথম দিন নহয়। মানে প্ৰথমে অহা বোৱাৰীবিলাকে শাহুৱেক হওক মানে ঘৰৰ সকলোকে কিবা এটা বনাই খোৱা আমাৰ ফালে নিয়ম আছে। সেইকাৰণে ময়ো ভাবিলোঁ ময়ো কিবা এটা বনাওঁগৈ। ইয়াত মানে তোমালোকে কি খাই ভাল পোৱা মোক কোৱাচোন, মই বনাই দিম। হ'ব, তোমালোকৰ সেইফালে সেইবোৰ নিয়ম থাকিব পাৰে, আমাৰ এইফালে নাই নহয়। তুমি চিন্তা নকৰিবা, আমি কি খাওঁ তোমাক আমি সকলো শিকাই ল'ম, বুজিলানে? একো নাই তেতিয়াহ'লে, তুমি অসমীয়াত কথা পাতা। বৌ, মই ঘৰত থাকিলে আমি সকলোৱে অসমীয়াতে কথা পাতোঁ। বাহিৰলৈ গ'লেহে ইংলিছত কথা ক'ব লাগে। একো নাই, তুমি চিন্তা নকৰিবা, মই আছোঁ নহয়, মই শিকাই দিম। তোমাৰ ননন থাকোঁতেনে তুমি কিয় চিন্তা কৰিব লাগে? ঠিক আছে, তুমি মোক শিকাই দিবা হা। অ'কে বৌ, মই তোমাক সকলোখিনি শিকাই দিম, তুমি চিন্তাই নকৰিবা, ন' টেনশ্যন। তাই নন্দেকে তাইক সকলোখিনি শিকাই বুজাই ল'ম বুলি কোৱাত প্ৰিয়াই বহুত ভাল পালে। হেল্ল' মা, দেউতা, তোমালোক ঠিকে আছানে? মই ভালেই আছোঁ। মাজনী, আমি ভালেই আছোঁ দে। বাকী তই তাত ভাল পাইছনে নাই? মা, মই ঠিকেই আছোঁ। তোমালোকে চিন্তা নকৰিবা, মই বহুত সুখী আৰু মোক সকলোৱে মৰম কৰে। আৰু মোৰ যে ভণ্টিজনীয়ে ইংলিছ শিকাইছে, শুনিবা? গুড মৰ্ণিং মানে শুভ ৰাতিপুৱা। তাৰপাছতে আকৌ কাৰোবাক যেনিবা ক'ব লগা হ'ল মানে আপুনি কেনে আছে, হাউ আৰ ইউ, সেনেকৈ ক'ব লাগিব। তাৰপিছতে ধন্যবাদটো থেংক ইউ, তাৰপিছতে মষ্ট ৱেলকাম, এনেকৈ ক'ব লাগিব জানানে? মই বহুত শিকাইছে আৰু মই জানিছোঁ। আকৌ মানে শাহুমায়ে মোক ভণ্টিৰ লগত বাহিৰলৈ পঠিয়াই। মই চাদৰ মেখেলা পিন্ধিব নালাগে জানানে মা? তেওঁলোকে তেওঁলোকৰ ড্ৰেছ পিন্ধিবলৈ কৈছে। আৰু মই মানে বেয়া পাওঁ, ঘৰত চাদৰ মেখেলাই পিন্ধি থাকোঁ। ক'ৰবালৈ গ'লে মই ইয়াৰ ড্ৰেছ পিন্ধোঁ আৰু। বৰ ভাল লাগিছে জানানে মা, সকলো বৰ মৰমীয়াল। হওক দে মাজনী, তই সুখী থকা বুলি জানি আমি বহুত সুখ পাইছোঁ। তই সদায় তেনেকৈয়ে থাকিবি মাজনী, বৰ ভাল লাগিছে শুনি। সঁচাকৈ তই ইয়ালৈ এবাৰ আহিবিচোন, তোক চাবলৈ বৰ মন গৈছে দেউতা, যাম দিয়া, চিন্তা নকৰিবা, আমি অতি সোনকালে গৈ আছোঁ। হওক দে মাজনী, সদায় সুখী হৈ থাক তই।
হেৰি সঁচাকৈ মাজনী হাঁহি মনটো দেখি পেলাই মোৰ মনটো একেবাৰে ভৰি গ'ল জানেনে। সঁচাকৈ তাই বহুত সুখত আছে, বৰ ভাল লাগিছে। তাইক যদি আমি বিয়া নিদিলোহেঁতেন তাই কেনেকুৱা লাগিলেহেঁতেন বাৰু মনটো, আমি পাছত পস্তাই থাকিব লগা হ'লহেঁতেন জানেনে। সঁচাকৈ ভগৱানে যি কৰে ভালৰ কাৰণেই কৰে আৰু ভাল হওক বুলিয়েই কৰে জানেনে। হওক হওক, আমাৰ মাজনী সুখেই আমাৰ সুখ। সঁচাকৈ আমি যদি গাঁৱৰ মানুহৰ কথা শুনিলোহেঁতেন আজি আমাৰ ছোৱালী ঘৰতেই থাকিলে হয়। তাই এতিয়া কিমান সুখী চোৱাচোন, তাই ইমান হাঁহি ফূৰ্তিৰে আমাৰ লগত কথা পাতিছে, সেয়ে আমাৰ সুখ বহুত সুখ, বহুত আনন্দ পাইছো। তাই সুখেই আমাৰ সুখ। সঁচাই প্ৰিন্সি, তহঁতৰ বৌ বহুত ভাল লাগিছে, বহুত মৰমীয়াল হয় জাননে, বহুত মৰমীয়াল, বহুত কিউট হয়, চ' কিউট, চ' বিউটিফুল। আমাৰ দাদাৰ কাৰণেও এনেকুৱা এজনী বৌ পোৱা হ'লে ভাল আছিলে জাননে। সঁচাই আমাৰ বৌ বহুত মৰমীয়াল, মোক বৰ মৰম কৰে জাননে। আৰু যে খাবলৈ দিছে বস্তুবোৰ ইমান ধুনীয়া প্ৰীতিকে বনাইছে, ইমান ভাল লাগিছে খাবলৈ, বহুত টেষ্টিকে বনাইছে। তোমালোকৰ ওচৰলৈ আহিছো, বেয়া পাইছা নেকি আকৌ? নাই, বেয়া পোৱা নাই, তোমাৰ কথাকেই আমি পাতি আছিলো। অ' তুমিও অসমীয়া কথা ক'ব পাৰা ন? অলপ অলপ পাৰো, তোমাৰ চিষ্টাৰ ইন লৈ শিকাইছে মোক। অ' ঠিকেই আছে দিয়া। বৌ, তোমাৰ কথা কৈছো, তোমাক পাৰ্লাৰলৈ নি পেলাই আমাৰ দৰে চুলি কৰি দিব কৈছো। বহুত ভাল লাগিব, মজা লাগিব। তুমি আমাৰ লগত ফুৰিব যাব পাৰিবা, আমাৰ লগত পাৰ্টি কৰিব যাব পাৰিবা, বহুত ভাল লাগিব। হ'ব দিয়া। প্ৰিন্সি, মোৰ বাৰ্থডেলে বৌক লৈ যাবি হা। অঁ, লৈ যাব লাগিব। তাৰ আগতে বৌক অকণমান পাৰ্লাৰৰ পৰা আনিবগৈ লাগিব। ঠিক আছে, ভালেই কৰিছ। প্ৰিয়াক সকলোৱে মৰম কৰিবলৈ ল'লে আৰু প্ৰিয়াক নন্দেকে মডাৰ্ণ বনাই ল'লে। প্ৰিয়াক নন্দেকৰ লগত সকলোলৈকে লৈ যায় আৰু শাহুৱেকেও মানে জীয়েকক কয় যে তই বৌক লৈ মেলি যাবি লগত। তাইও বৌয়েকক লৈ যায় লগৰ ছোৱালীৰ দৰে। মা, বৌক চোৱাচোন কেনেকুৱা লাগিছে। অ' মাই গড, চ' বিউটিফুল, চ' কিউট। সঁচাকৈ বহুত ধুনীয়া লাগিছে। আয়ৈ, किसी की नजर ना लगे मेरे बहू पर। थु 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 थु। কিন্তু মাজনী, চুলিখিনি অকণমান কালাৰ কৰি কিয় নিদিলা? মা, বৌয়ে মানা কৰিলে, সেইকাৰণে নকৰিলো। মা, সঁচাকৈ মোক ধুনীয়া লাগিছেনে দেখিবলৈ? বহুত ধুনীয়া লাগিছে অ'। তোমালোক দুইজনী সদায় এনেদৰে মিলা প্ৰীতিয়ে থাকিবা, মোৰ বৰ ভাল লাগিছে জানানে দেখি। আৰু আগতে মোৰ ল'ৰা ছোৱালী 3টা আছিলে, এতিয়া 4টা হ'ল, 2টা ল'ৰা 2জনী ছোৱালী। সঁচাকৈ বৰ ভাল লাগিছে। বন্ধু বান্ধৱীসকল, আমাৰ এই ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে? যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। প্ৰিয়াক সকলোৱে মৰম কৰিবলৈ ল'লে, শাহুৱেকো নিজৰ ছোৱালী বুলি ভাবি ল'লে আৰু প্ৰিয়াই এতিয়া ইংলিছ ক'ব পৰা হ'ল সলসলীয়াকৈ আৰু তাৰ ধৰং কৰং সকলোৰে ৰূপ বুজি পালে আৰু তাই শিকিও ল'লে। এতিয়া প্ৰিয়াক ক'তোৱে পেলাব নোৱাৰে, খানা বনোৱাৰ পৰা আদি কৰি সকলো জনা হ'ল প্ৰিয়াই।